বিশেষ কথা এটাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। চাওক, আমাৰ এতিয়া অসমত ইমান বানপানী হৈছে, ইমান মানুহ গৈছে, ইউটিউবাৰ গৈ পিনি বলিউডৰ মানুহে সহায় কৰিছে, বাকী চবেই সহায় কৰিছে, মানে সহায় নকৰা মানুহ নাই। কিমান দূৰৰ পৰা মানুহ আহিছে, আমেৰিকাত থকা অসমবাসীও সহায় কৰিছে, বা আমেৰিকাত কিছুমান মানুহ পইচা দিছে। কিমান মানুহে সহায় কৰিছে, কিমান আগতে যি মানুহ অহা নাছিলে সেই মানুহ আহি গৈছে, আগতে যি মানুহে সহায় কৰা নাছিলে এতিয়া সেই মানুহে মানে নেদেখা মানুহ, নজনা মানুহে অসমক এতিয়া সহায় কৰিছে। কিন্তু সহায় কৰাটো সেইটো ডাঙৰ কথা নহয়, সেইটো বাৰু বহুত ডাঙৰ কথা। তথাপিতো সেইটো কথা বাদেই দিছোঁ। ইয়াতকৈ এইটো ডাঙৰ কথা হৈছে, আৰু এইটো এটা দুখ লগা খবৰ হৈছে, এইটো এটা দুখ লগা কথা হৈছে। আমাৰ প্ৰধানমন্ত্ৰী, যিজন আমাৰ নৰেন্দ্ৰ মোদী ছাৰ, তেওঁ আমাৰতো ইণ্ডিয়াৰ এজন প্ৰধানমন্ত্ৰী হয়। তেওঁ ইণ্ডিয়া সকলোৱে খবৰ ৰাখিব লাগে ক'ত কি হৈছে, আৰু তেওঁ নজনাকৈতো থকা নাই। কেবিনেটত আলোচনা হৈছে অসমত কি হৈছে, এতিয়ালৈকে এটা তেওঁ শব্দ কোৱা নাই। অসমৰ বানৰ বিষয়ে, অসমৰ বানপানীৰ বিষয়ে, অসমখনৰ মানুহখিনিৰ বিষয়ে এটা কৃতজ্ঞতাটো জনাব পাৰে। তেওঁ ইনষ্টাগ্ৰামত, ফেচবুক হওক, তেওঁ সেই এদিনাখন ভিডিঅ' এটা বনালে, ফ্ৰেণ্ডছ বুলি কৈ পিনি মিলিয়নতকৈ ওপৰত ভিউজ গুচি গ'ল। তেতিয়াৰ পৰা তেওঁ অকল ভিডিঅ' দি আছে, বা কিবা সেই বাঘৰ কিবা ফটো এখন দি আছে, কিবা কি দে বুলি কৈ পিনি। লেকিন আমাৰ অসমৰ বানপীড়িতৰ কাৰণে তেওঁ এটা মাত মতা নাই। ইমানে দুখ লগা মানে হ'ব, যেতিয়া আমাৰ ইলেকশ্যনৰ সময় আহিব, বা যেতিয়া আমাৰ অসমত কিবা এটা আহিবলৈ হ'ব, তেওঁ আহি পিনি কি খবৰ বুলি কৈ পিনি জনাই পিনি গুচি যায়। এইটো কোনো বেয়া পাবলগীয়া মই ভিডিঅ' বনোৱা নাই। কোনোৱে যাতে এইটো বেয়া পাব নালাগে, বেয়া পাবলগীয়া নহয়। যিটো সঁচা সেইটোৱে কৈছোঁ, হয়নে নহয় আপোনালোকে জনাবচোন। তেওঁ এজন আমাৰ প্ৰধানমন্ত্ৰী হয়, তেওঁ গোটেই ইণ্ডিয়াখনত যি হৈছে, ভাৰতত কি হৈছে, তেওঁ সেইটো খবৰ ৰাখিব লাগে। বিদেশত কথা বাদ দিছোঁ, ভাৰতত কি হৈছে। আৰু অসমখনতো আমাৰ ভাৰতৰ হিস্সা ন, আমাৰ অসমৰ মানুহ, অসমখনে বহুতখিনি কৰি দিছে ভাৰতৰ কাৰণে। কোনো বাহিৰৰ নহয় ন অসমখনে। সেই অসমখনৰ মানুহ মৰি গৈছে, কিমান লাখ মানুহ মৰি গৈছে। ইমানখিনি হোৱাৰ কাৰণেতো গোটেই বাহিৰৰ পৰা মানুহ দুনুহ আহি পিনি সহায় কৰিবলৈ আহিছে। নহ'লেতো কোনোবা আহিলেহেঁতেন নেকি, ইমান কম হোৱাহেঁতেন। আজিলৈকেও পানী কমা নাই, কিন্তু তথাপিতো তেওঁ ইমান নিউজ চাই আছে, ইমান ভিডিঅ' চাই আছে, তথাপিতো তেওঁ এষাৰ মাত মতা নাই। ইমান নিউজটো কেনেকৈ হৈ থাকিব পাৰে, ইমান কেনেকৈ হৈ থাকিব পাৰে। এবাৰ চাবলৈও যোৱা নাই, এবাৰতো মাত মাতিব পাৰে ন। আপোনালোকে ভাবি চাব দেই, মই কি কৈছোঁ। আপোনালোকেতো চবেই দেখি আছে, কোনো বুৰ্বক নহয়। আজি আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট, চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু যোৰহাট ডিষ্ট্ৰিক্ট, সেই তিনিখন জিলাৰ লগতে তাৰ ভিতৰত থকা গাঁও অঞ্চলবোৰক সেইডোখৰত হৈছে বুলিয়ে যেন নাভাবিব আজি। এতিয়া কেতিয়াবা গোটেই অসমখনতো হৈ যাব। এতিয়া এনেকেই নিস্তব্ধ হৈ থাকিব নহয়। আগতে ইমান হৈছিলে, ইমান মানুহ মৰা নাছিলে, বা ইমান অনিষ্ট হোৱা নাছিলে। এবাৰ বহুত গুণৰ অনিষ্ট হ'ল, বহুত গুণৰ মানুহ মৰিলে। নহ'লে ইমান দূৰৰ পৰা মানুহ আহে নেকি? য'ৰ জেগা বা আজি মই বেংগলত আছোঁ, বেংগলৰ পৰা সহায় কৰিবলৈ মানুহ গৈছে, ভিডিঅ' দেখিছোঁ। তেতিয়াহ'লে আগতে তেনেকৈ অহাই নাছিলে। তেতিয়াহ'লে ভাবি চাওক। কিন্তু আমাৰ যিজন প্ৰধানমন্ত্ৰী হয়, তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হৈ পিনি তেওঁ এষাৰ মাত মতা নাই। এইটো দুখ লগা নহয়নে? কাৰণতো আমি নাগৰিকত্ব হয়, আমি মাত মতা আমাৰ অধিকাৰ আছে। সেইটো কাৰণে ক'বলগীয়া হৈছে। কিন্তু চাই আছোঁ, দেখি আছোঁ, শুনি আছোঁ, কিন্তু এনেকুৱা হ'লে ভাল নালাগে ন। তেতিয়াহ'লে কাইলৈ আমাৰবোৰৰ কি সুৰক্ষিত আছে? কি ক'ম গাইছ, ক'বলৈ ভাষা নাই।